আসসালামু আলাইকুম, নমস্কার। মাননীয় হিমন্ত বিজর্মা, আপোনাক মই কৈ আছোঁ, আপুনি এটা অসমৰ মুখ্যমন্ত্ৰী হৈখিনি উচ্ছেদ অভিযান চলাইছে। যি মানুহৰ ওপৰত লাঠি চালনা কৰি আছে, মানুহৰ ওপৰত যিমান মাৰপিট কৰি আছে, মানুহক গুলিয়াই আছে, আৰু মতা মানুহ হৈখিনি মাইকী মানুহকো মাৰি আছে। আমি এটা কথা কৈ দিলোঁ, আপুনি জানে না? এনেকুৱা মানুহ আছে, এটা ভাল মানুহে যদি কেতিয়াবা চকুৰ পানী ওলাই দিয়ে, আপোনাৰ নিচিনা মানুহ চকুৰ পানী সাগৰ হৈ যাব। এক ফুটা পানী, এনেকুৱা মানুহ আছে, এক ফুটা পানী তাৰ চকুৰ পৰা ওলালে আপোনাৰ চকুৰ পানীয়ে সাগৰ হৈ যাব, চকু দি তেজ ওলাব। আপুনি জানেনে? হিন্দু মুছলমানৰ কোনো কথা নাই, মানৱতাৰ ওচৰলৈ আহক। আমি এক লগত হিন্দু মুছলমান চলোঁ। আমি সৰুৰ পৰা হিন্দু মুছলমান এটা স্কুলত পঢ়িছোঁ, এটা স্কুলত আমি কেতিয়াবা আমি এক লগতে খাইছোঁ, এক থালত এতিয়াও খাওঁ। আমাৰ হিন্দু মুছলমান ভাগ বাতৰা কৰিবৰ কাৰণে একো নাজাগে। কিন্তু আপুনি এটা মুখ্যমন্ত্ৰী হৈ কিনে আপুনি শপত গ্ৰহণ কৰিছে, আপুনি এইবিলাক শপত গ্ৰহণ কৰিছিলে নেকি? আপুনি শপত গ্ৰহণ কৰিছে, যেই মানুহবিলাক আপোনাক ভোট দি কিনি আজি মুখ্যমন্ত্ৰী বনাইছে, আপুনি সেই মানুহৰ ওপৰত আপুনি লাঠি চালনা কৰি আছে, সেই মানুহবিলাকক আপুনি উচ্ছেদ কৰি আছে। কিন্তু আপোনাৰ এইখিনি কৰা ঠিক হোৱা নাই। আপোনাক মই এটা এক্সাম্পল দিওঁ, আপুনি ক'ব কি? আপোনাৰ ম্যাদী পট্টা মাটি আছে, ম্যাদী পট্টা মাটিৰ ভিতৰত এটা গছ লগাইছে, সেইটো গছৰ ভিতৰত এটা চৰায়ে বাহা বনাইছে। সেইটো বাহাটো যদি আপুনি ভাঙিবলৈ যায়, আপোনাক চৰাইটো এনেই নেৰে। যিমানখিনি তাৰ সামৰ্থ্য আছে ইমানখিনিয়ে কৰিব বিচাৰিব, তাৰ কাৰণে আপুনি চৰাইটোক মাৰি দিব নোৱাৰে। আপুনি ইমান নিৰ্দয় কেনেকৈ হৈছে কওক? ইমান মানুহৰ ভিতৰত আপুনি এটা মুখ্যমন্ত্ৰী, আপুনি গোটেই মানুহৰ আশীৰ্বাদ ল'ব লাগে, আপুনি গোটেই মানুহৰ বৰদোৱা লৈ আছে। আপুনি 100% কান্দিব লাগিব। মোৰ কথা নহয় এটা, আপুনি অকলে চিন্তা কৰিব, আপোনাৰ ঘৰৰ ফেমিলিৰ লগত চিন্তা কৰিব। আমি এটা কথা ক'লোঁ, আমি আপোনাক এইটো আৱেগৰ ভিতৰত আপোনাক কৈ আছোঁ, আৱেগটো আপোনাক প্ৰকাশ কৰি আছোঁ। কিন্তু মোৰ সন্মুখত বহুত মানুহে কান্দিছে, মানুহক অত্যাচাৰ কৰি কিনি। আপোনাৰো কান্দিব লাগিব। কিয়ৰ কাৰণে? মানুহে একো কৰিব নোৱাৰিলেও কিন্তু ওপৰ এটা মালিক আছে, চবৰ সৃষ্টিকৰ্তা এজন আছে। যিখিনি কৰিছে এতিয়াও বন্ধ কৰি দিয়ক, নহ'লে এটা ভাল মানুহে কান্দি দিলে আপোনাৰ চকুৰ পানী সাগৰ হৈ যাব। মই ক'লোঁ, মোৰ চকুৰ পানী ওলাব হেৰি হৈ আছে, মানুহৰ কীৰ্তিকাণ্ড দেখি কিনি মানুহৰ ইমান হাৰাশাস্তি কৰি আছে। আজিৰ দিনত সকলো ৰাইজৰ তাত যদি আমাৰ এটা প্ৰাৰ্থনা থাকিল, যদি আমাৰ ইয়াতে কোনোবা ভুল বেয়াদবি হয় আৰু মোক ক্ষমা কৰি দিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় অসম।